নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ ডিমকালে আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত এটা অতিকৈ খুবেই চাঞ্চল্যকৰ এটা ভয়ংকৰ খবৰ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। কিন্তু সবিশেষ তথ্য দিয়াৰ পূৰ্বে কৈ ল'ব বিচাৰিছোঁ এই যিটো খবৰ মই দিবলৈ লৈছোঁ সেই খবৰটোক যাতে কোনেও সাম্প্ৰদায়িক ৰূপ দিবলৈ চেষ্টা নকৰে বা সাম্প্ৰদায়িক যাতে মন্তব্য নকৰে। দুৰ্বৃত্তই সি যিকোনো ধৰ্মৰে নহওক কিয়। আৰু খবৰটি হৈছে যে গোৱালপাৰা জিলাৰ মাজমজিয়াত থকা ঐতিহ্যমণ্ডিত দুৰ্গা মন্দিৰত থকা কেইবাটাও হিন্দু দেৱ দেৱীৰ যি প্ৰতিমূৰ্তি সেই প্ৰতিমূৰ্তি ভাঙি লণ্ডভণ্ড কৰা হৈছে। ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত থকাৰ অপৰাধত এগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। ব্যক্তিজনৰ নাম হৈছে শ্বাহাবুদ্দিন আলী, বয়স প্ৰায় 31 বছৰ। পুনৰবাৰ জনাইছোঁ গোৱালপাৰা জিলাৰ মাজমজিয়াত থকা ঐতিহ্যমণ্ডিত দুৰ্গা মন্দিৰৰ প্ৰাংগণত থকা কেইবাটাও হিন্দু দেৱ দেৱীৰ যি প্ৰতিমূৰ্তি সেই প্ৰতিমূৰ্তি ভাঙি লণ্ডভণ্ড কৰিছে এগৰাকী দুৰ্বৃত্তই। আৰু ইতিমধ্যে এই জঘন্য ঘটনাৰ সৈতে জড়িত থকাৰ অপৰাধত শ্বাহাবুদ্দিন আলী নামৰ 31 বছৰীয়া লোকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। আৰু স্ক্ৰীণত আপোনালোকে দেখি আছে লক্ষী দেৱীৰ যি প্ৰতিমা সেই লক্ষী দেৱীৰ প্ৰতিমা ভাঙি লণ্ডভণ্ড কৰা হৈছে। তাক বিনষ্ট কৰা হৈছে। ইয়াৰ লগে লগে দেৱী সন্তোষীৰ যি প্ৰতিমা আছিল সেই দেৱীৰ প্ৰতিমাকো বিনষ্ট কৰা হৈছে। জানিব পৰা মতে আগন্তুক যি দুৰ্গা পূজা অনুষ্ঠিত হ'বলৈ গৈ আছে সেই দুৰ্গা পূজাৰ বাবে যি প্ৰতিমূৰ্তি তৈয়াৰ কৰি থকা হৈছিল সেই প্ৰতিমূৰ্তিৰো বিস্তৰ ক্ষতি সাধন কৰা হৈছে। এনেদৰে লণ্ডভণ্ড কৰা হৈছে, দান পাত্ৰ ভাঙি দিয়া হৈছে, ভিতৰত যিসমূহ সামগ্ৰী আছিল সেই সামগ্ৰীসমূহ লণ্ডভণ্ড কৰি দিয়া হৈছে, দেৱ দেৱীৰ প্ৰতিমাসমূহ লণ্ডভণ্ড কৰি দিয়া হৈছে। স্ক্ৰীণত আপোনালোকে দেখি আছে। আৰু তাৰপিছতে এক উত্তেজনা বিৰাজ কৰা পৰিলক্ষিত হয় দুৰ্গা মন্দিৰ প্ৰাংগণত। সকলোৱে একেমুখে ধিক্কাৰ দিয়ে এই কাৰ্যক আৰু তেওঁলোকে অতি শীঘ্ৰেই এই যি ঘটনা সংঘটিত কৰিলে সেই ঘটনাৰ সৈতে জড়িত কালপৃতক দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিবলৈ পৰিৱেশ উত্তাল কৰি তোলে। তেওঁলোকে অতি সোনকালে এই কাৰ্যৰ সৈতে জড়িত থকা নিকৃষ্ট মানসিকতাৰ ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ তেওঁলোকে দাবী জনায়। আৰক্ষীয়েও ততাতৈয়াকৈ তেওঁলোকে অভিযান চলায় আৰু অভিযান কালত পোৱা কিছু তথ্য অনুসৰি এইগৰাকী স্ক্ৰীণত আপোনালোকে দেখি আছে এখন স্থিৰ চিত্ৰ, ৰাইট চাইডে দেখি আছে স্থিৰ চিত্ৰ। আৰু এই স্থিৰ চিত্ৰত থকা ব্যক্তিজনে হৈছে শ্বাহাবুদ্দিন আলী, বয়স প্ৰায় 31 বছৰ। আৰু ঘটনাস্থলীৰ পৰা কিছু তথ্যৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে এইগৰাকী শ্বাহাবুদ্দিন আলীক। আৰু এক প্ৰতিবাদমুখৰ পৰিৱেশে বিৰাজ কৰে। আৰু কালি সন্ধিয়া প্ৰায় 8টাৰ পৰা 8:30 বজাৰ ভিতৰত বৰষুণ দিয়াইছিল, দবাপিটা বৰষুণ। আৰু সেই দবাপিটা বৰষুণৰ সুযোগ লৈ এইগৰাকী শ্বাহাবুদ্দিন আলীয়ে এনেদৰে ঐতিহ্যমণ্ডিত দুৰ্গা মন্দিৰৰ ভিতৰত থকা এয়া আপোনালোকে দেখি আছে আগন্তুক দুৰ্গা পূজাৰ বাবে নিৰ্মাণ কৰি থকা হৈছিল প্ৰতিমূৰ্তি। এই প্ৰতিমূৰ্তিৰো কিছু ক্ষতি সাধন কৰিছে। লক্ষী প্ৰতিমাটো সম্পূৰ্ণৰূপে ভাঙি লণ্ডভণ্ড কৰিছে, শিৱ মূৰ্তিৰ ক্ষতি সাধন কৰিছে, দেৱী সন্তোষীৰ যি প্ৰতিমা তাকো ক্ষতি সাধন কৰিছে এইগৰাকী জঘন্য মানসিকতাৰ ব্যক্তি শ্বাহাবুদ্দিন আলীয়ে।